গাঁৱলীয়া বোৱাৰীমণি আন এটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱা আহিলোঁ আজি আপোনালোকৰ ওচৰলৈ। এই চাহেই খোৱা নাই। মোৰ ঘৰলৈ দুজন ভাইটি আহিছে, হেলেমৰ পৰা এজন আৰু মেলবজাৰৰ পৰা এজন ৰাতিপুৱাই। আৰু তেখেতলোকে এটা বহুত ডাঙৰ সংকটত পৰিছে। এই সংকটটোৰ কাৰণে তেখেতলোক আহিছে। আৰু কোনোবা যদি হৃদয়ৱান লোকে মোৰ ব্লগটো বা ভিডিঅ'টো চাই অতি সোনকালে যাতে আপোনালোকে কথাখিনি দৃষ্টিগোচৰ কৰে, থানাতে হওক বা তেখেতলোককে হওক বা মোকেই হওক। আৰু আমি মানুহে মানুহৰ বাবে যদি অকণো নেভাবোঁ তেন্তে কোনে ভাবিব? কাৰণ ভূপেন হাজৰিকাই কৈয়ে গৈছে গীতত যে মানুহে মানুহৰ বাবে যদিও অকণো নেভাবে তেন্তে কোনে কাৰ কাৰণে ভাবিব। সেয়েহে আপোনালোকে যদি এই কোনোবা হৃদয়ৱান লোকসকলে বেলেগৰ বস্তুৰ প্ৰতি লোভ মোহ নকৰি পেলাই যদি এই ভাইটিকেইজনে যি সংকটত পৰিছে তেখেতলোকৰ মুখেৰে আপোনালোকে জানিব যে কি সংকটৰ কাৰণে তেখেতলোকে আহিলে আৰু তেখেতলোকে মোক জনালে। আৰু মই ভাবিলোঁ আপোনালোকক ভিডিঅ' আকাৰে মই দিওঁ, কাৰণ মোৰ ব্লগটো বা ভিডিঅ'খিনি বহুত মানুহে চাই। মোৰ যিহেতু একেবাৰে গাঁৱৰ বুলি ক'ব লাগিব, নিজৰ গাঁৱৰ, মোৰ জন্ম গাঁৱৰ হয়। আৰু হেলেমখনো মোৰ একেবাৰে মানে ওচৰৰে হয়। আৰু দুইজন ভাইটিয়ে কালিৰ পৰা হাবাথুৰি খাই আছে। আৰু সংকটটোৰ কথা কি হয়, কিহৰ কাৰণে আহিছে আগলৈ তেখেতলোকৰ মুখেৰে শুনক। আৰু তাৰপিছতে মই আপোনালোকৰ বাকীখিনি জনাই আছোঁ। কোৱাচোন, কোৱা, তোমাৰ নামটো কৈ লোৱা। হয়, মোৰ নাম গৌতম মজুমদাৰ। মই মেলবজাৰ মোৰ ঘৰ হয়। মেলবজাৰৰ পৰা মই হেলেম পিনে গৈ থকা অৱস্থাত ৰাতি 10টামান বজাত 9:40মান বজাত যিটো নেকি তেলিয়াচুক শিৱ মন্দিৰ যোৱা ৰাস্তা আছে, সেইখনৰ পৰা মেলবজাৰ পিনে যিটো 100 মিটাৰমান গ'লে যিটো খালী জেগা পায়, সেইখনত মোৰ মানে অকস্মাত মোৰ মানে গাটো বেয়া হোৱাৰ কাৰণে, মূৰ ঘূৰোৱাৰ কাৰণে মই ৰখি দিলোঁ। ৰখি পেলাই মোৰ অলপ হাই প্ৰেছাৰৰ নিচিনা লাগিলে। সেইটো কাৰণে মই তাত বহিলোঁ। বহি পেলাই মই ঘৰত ফোন কৰিলোঁ। মোৰ খুলখালি আহিলে, মিছেছ আহিলে। তেনেকুৱাতে কি হ'ল, মানে মোৰ গাটো অলপ বেছি বেয়া হোৱা তেহেঁতে মোক গাড়ীত উঠাই লৈ গুচি গ'ল। আৰু মোৰ যিটো বাইক আছিলে, বাইকটো মই তাতে ষ্টেণ্ড কৰি থোৱা আছিলে। আৰু বাইকতে চাবি লগাই থোৱা আছিলে, কিন্তু চাবিটো পিছত আমি লৈ গ'লোঁ। মোৰ খুলখালি চাবিটো লৈ ল'লে, কিন্তু পিছত আপোনাৰ বাইকটো তাতে থাকিলে। মোক লৈ পেলাই সিহঁতে কেটলা গ'ল। কেটলাত মোক ট্ৰিটমেণ্ট কৰি অনাৰ পিছত 2 ঘণ্টামান পিছত আহি পেলাই চালোঁ যে বাইকখন তাত নাই। বাইকখন হ'ল মোৰ ব্লেক কালাৰৰ ৰয়েল এনফিল্ড বুলেট হয়, 350 ক্লাছিক। বাইকৰ নাম্বাৰ হ'ল আপোনাৰ AS32A3206। গাড়ীখন মেটেল ব্লেক হয়, নিউ মডেল ক্লাছিক 350। গাড়ীখন কালি ৰাতিৰ 10টা বজাৰ পৰা মানে 12টাৰ ভিতৰতো আমি তাৰপৰা ঘূৰি আহিলোঁ। 12টা বজাৰ পৰা বিচাৰি এতিয়ালৈকে পোৱা নাই। সেইকাৰণে মই বাইদেউৰ ওচৰত আহিছোঁ। বাকী বাইদেৱে কৈ দিব। গতিকতে তেখেতে কালি ৰাতিৰ পৰা বুলি এতিয়ালৈকে পোৱা নাই। কোনোবাই যদি বাইকখন দেখিছে বা কোনোবাই যদি বাইকখন পাইছে, সকলোৰে এইবিলাক মানে কপালৰ ঘাম মাটিত পেলাই ত্যাগ কৰা মানে ধন হয়। কোনো ধৰণৰ তেওঁ মাফত ঘটা পইচা নহয়। আৰু বহুত কষ্টৰ দ্বাৰা বহুত মানুহৰ সপোন থাকে। মানুহ বুলি ক'লে আমি সপোনৰে ৰচিত। আমি মানে সপোনৰে এটা গঠিত এটা মানুহৰ শৰীৰ। আৰু মন মগজুবিলাক আমাৰ সদায় সপোনতে ভৰি থাকে। আৰু সেয়া অৱশ্যে তেওঁ ৰাতি দেখা সপোন নাছিলে, দিনত দেখা সপোন আছিলে। আৰু সপোনৰ এখন বাইক তেওঁ বহুত দিনৰ মূৰত তেওঁ এখন বাইক লৈছিলে। আৰু সেই বাইকখন অতি মৰমৰ, আৰু কাৰণ নিজৰ সেইটো মেহনতৰ পইচা সোমাই আছে। গতিকতে সেই বাইকখন যাতে কোনেও লোহাৰ বস্তু, কোনেও লোভ মোহ নকৰি মানুহে মানুহৰ বাবে অকণমান যাতে সহায় সহানুভূতি আগবঢ়ায়। আৰু হৃদয়ৱান লোক বুলিয়ে ক'ব লাগিব। সকলো মানুহে মানুহৰ বাবে মৰম কৰিব লাগিব। আৰু আমি যদি মানুহে মানুহৰ কাৰণে নেভাবোঁ তেন্তে কোনে কাৰ কাৰণে ভাবিব। গতিকে তেখেতৰ বাইকখন যদি কোনোবাই পাইছে, তেখেতৰ নাম্বাৰকেইটা মই ডেছক্ৰিপশ্যনত দি দিম। আৰু তাৰ লগতে আপোনালোকে নহ'লে থানাতে আপোনালোকে জমা দিব পাৰিব, থানাৰো সহায় ল'ব পাৰিব। নহ'লে মোৰ কমেণ্টতো জনাব পাৰিব। আৰু মোৰ যদি নাম্বাৰটো বহুত মানুহৰ হাততে আছে, অৱশ্যে মোৰ নাম্বাৰ মোৰ গাঁৱৰ বহুতখিনি মানুহৰ হাততে আছে। মোক ফোনত যদি মোক কোনোবাই চিনি পাইছে, মোক ফোনত হ'লেও জনাব। কাৰণ মেলবজাৰৰ ল'ৰা। আৰু হেলেমলৈ গৈ থাকোঁতে তেওঁৰ বাইকখন হেৰাইছে বুলি কৈছে। মানে অকস্মাতে তেওঁৰ প্ৰেছাৰ উঠোৱা নিচিনা লাগিলে আৰু বাইকখনৰ পৰা তেওঁ অতি শীঘ্ৰে নামি দিলে। নামি পেলাই ওচৰৰ বননিতে ছাইড কৰি পেলাই বননিতে তেওঁ বহি পেলাই ঘৰলৈ মিছেছলৈ আৰু খুৰখালিলৈ ফোন কৰিলে। ফোন কৰি তেওঁ বননিতে শুই দিলে। আৰু সেইকণ সময়ত তেওঁৰ মিছেছেই হওক বা তেওঁৰ খুৰখালিয়ে হওক, কাৰণ মানুহৰ প্ৰাণতকৈতো বাইক বা গাড়ীখন বেছি ডাঙৰ নহয় বুলি ভাবি পেলাই তেওঁৰ মিছেছে তেওঁৰ মানুহজনৰ কথাত লাগিলে, মানুহজনৰ প্ৰাণৰ কথাত ভাবি পেলাই লৈ গুচি গ'ল। আৰু ভাবিলে যে সকলোবিলাকতো মানুহেই হয়। গতিকে কেনিবা কোনোবাই দেখিলে ৰখাই থ'ব বা সেইকণ জেগাতে বাইকখন থাকিব, তেখেতলোকে পালেহিহেঁতেন বা নিজৰ মানুহ হ'লেও পালেহিহেঁতেন। আৰু সেই বাইকখন এতিয়া কালি ৰাতি 10টা বজাৰ পৰা এতিয়া ৰাতিপুৱা 9টাই বাজি গ'ল। 9টা বজা নাই, 8টা 8:30 বাজিলে।
বিচাৰি আছে, পোৱা নাই। আৰু মোৰ ওচৰলৈ আহিলে ক'লে, বাইদেউ আপুনি বাইকখনৰ কথা এইখিনিতে আছিলে, কোনোবাই আপুনি জানে নেকি, বা আপুনি ফেচবুক ব্লগ এটা বনাই আপোনালোকে দি দিয়কচোন, ক'ৰবাত যদি আছে কোনোবাই, আপোনাক হ'লেও খবৰটো কৰিব। গতিকতে মই আপোনালোকক জ্ঞাতাৰ্থে জনালোঁ যে বাইকখনৰ কোনোবাই যদি কাৰোবাৰ ঘৰত থৈ দিছে, মই লুকুৱাইছে বুলি নকওঁ, কোনোবাই যদি হৃদয়বান লোকে নি পেলাই থৈ দিছে, আপোনালোকে থানাত হ'লেও খবৰ কৰিব, বা মোৰ ঘৰত হ'লেও জমা দিব, বা তেখেতলোকক হ'লেও মই তেখেতলোকৰ ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম, আপোনালোকে অতি শীঘ্ৰে জনাব বুলি মই আশা কৰিলোঁ। আৰু তেওঁৰ খুৰখালী নামটো মই কৈ দিছোঁ, তেখেতৰ খুৰখালীকো হয়তো বহুতে চিনি পায়, আৰু তেওঁৰ খুৰখালীৰ নামটো আপোনালোকক মই জনাব বিচাৰিছোঁ, কোন হয় সেইটোও দেখুৱাব বিচাৰিছোঁ, আৰু তেখেতৰ মুখেৰে শুনক। কোৱা। নমস্কাৰ, মোৰ চব কথা গম পালেই, বাইদেৱে ক'লেই, গতিকে নামটো কৈ দিয়া। মোৰ নাম সাগৰ দাস, আৰু মোৰ ঘৰ হেলেম। গতিকে কোনোবাই হৃদয়বান লোকে যদি তেনেকুৱা কোনোবা পাইছে বা তেনেকুৱা বাইকখন দেখিছে, অতি সোনকালে যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। সকলোৱে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে, ভিডিঅ'টো শ্বেয়াৰ কৰি তেখেতক যাতে বাইকখন পোৱাৰ কাৰণে সিমানকণ যাতে সহায় কৰি দিয়ে, যিমান দূৰ পাৰে সকলোৱে যাতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ধন্যবাদ।